জাগিৰোড থানা কমিটি, জাগিৰোড নাগৰিক সমিতি, থানা কমিটিৰ যি নাগৰিক সমিতি আছে আৰু জাগিৰোড ডেভেলপমেণ্ট অথৰিটি, জাগিৰোড পঞ্চায়ত, দেওখাল পঞ্চায়ত আৰু টাটা ছেমিকণ্ডাক্টৰৰ যি ইয়াত আমাৰ প্ৰকল্প আৰম্ভ হৈছে, তেওঁলোকে আমাক আজি যি সহায় কৰিছে, যথেষ্ট সহায় কৰিছে। আজি এই গোটেই জাগিৰোডখন আমি চাফাই অভিযান এটা আৰম্ভ কৰিছোঁ। এইটো অনাগত দিনতো আমি প্ৰায় কৰিবলৈ চেষ্টা কৰিম, যিহেতু আগন্তুক 15 আগষ্ট আহি আছে, তাৰ কাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমি বিচাৰিছোঁ। সেই হিচাপে আজি যথেষ্ট ভালদৰে জাগিৰোডখন পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। যাতে জাগিৰোড ক'লোৱে আপোনালোকক যে জাগিৰোড পঞ্চায়ত, দেওখাল পঞ্চায়ত, জাগিৰোড পঞ্চায়তৰ সন্মানীয় সভাপতি কুঞ্জুতি নাথ ডাঙৰীয়াও আছিলে, অফিচাৰ নিজে আছে, নাগৰিক সমিতিৰ সন্মানীয় সভাপতি প্ৰবীণ ডেকা ডাঙৰীয়া আছে, টাটা ছেমিকণ্ডাক্টৰৰ সন্মানীয় কাৰ্যকৰ্তাসকল, কৰ্মীসকলে আমাক যথেষ্ট উৎসাহিত কৰিছে। আৰু আৰক্ষী বাহিনী, আমাৰ যিটো গাঁওৰক্ষী বাহিনী VDP, তেখেতসকলেও আমাক সহযোগ কৰিছে আজি চাফাই অভিযান।